নমস্কাৰ, মই প্ৰাঞ্জল ফুকন আৰু আপোনালোকে চাই আছে আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল অসম ITI। অসম ITI আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিছে, সকলো ছাত্ৰ ছাত্ৰীক আমাৰ অসম ITI তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে ভৱিষ্যতটো যাতে ভাল হওক। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত এতিয়া বহুতে ভাবিব যে মই এতিয়া কি লাইন লৈ পঢ়িম। এতিয়া সকলোৰে মাত্ৰ এটাই টেনশ্যন যে কি লাইন লৈ পঢ়িম। এতিয়া মাক দেউতাক লগতে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ সকলোৰে এটা এটা টেনশ্যন হৈছে যে মই এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, মই এতিয়া ডিগ্ৰী পঢ়িম নে মই কিবা লাইন লৈ পঢ়িম। তো যিসকলে এতিয়া ভাবিছে যে মই লাইন লৈ পঢ়িম, সেইসকলৰ বাবে আমাৰ অসম ITIত কি অপশ্যন আছে মই ক'ব বিচাৰিম। কাৰণ যিহেতুকে লাইন লৈ পঢ়িব বিচাৰিছে, কাৰণ আজিৰ দিনত ITI যিটো ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ যি কোৰ্চেছবিলাক কৰি অতি সোনকালে অতি কম সময়ত ভাল চাকৰি পোৱা যায়। অইল ইণ্ডিয়াত চাকৰি পোৱা যায়, ৰেলৱেত চাকৰি পোৱা যায়, ONGCত চাকৰি পোৱা যায়। প্ৰাইভেট জববিলাকতো এভেইলেবল হয়েই। চৰকাৰী বেচৰকাৰী মানে ITI পঢ়া ল'ৰা ছোৱালীৰ আজিৰ দিনত চাকৰি অভাৱ নাই। কিন্তু ভালকৈ পঢ়িব লাগিব, ভালকৈ ট্ৰেইনিং কৰিব লাগিব, সেইসকলৰ বাবে চাকৰি কোনো অভাৱ নাই। তো তেনে ক্ষেত্ৰত ক'ব বিচাৰিম আমাৰ অসম ITI কি হয়, কি কোৰ্চেছ আছে আৰু কি সুবিধাসমূহ আছে, সকলোবোৰ আজি ভিডিঅ'টোত কৰিম। গতিকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু প্ৰথমতে ক'ব বিচাৰিম আমাৰ অসম ITI খন হ'ল ভাৰত চৰকাৰৰ NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এখন ITI হয়। আমাৰ ITI খন আছে আমাৰ তিনিচুকীয়া জিলাৰ যি ডিষ্ট্ৰিক্ট জেল আছে, জেলখন পাৰ হৈ আমাৰ ITI খন পাব। আমাৰ গাঁওখনৰ নাম হ'ল ককৰাতলি। ককৰাতলিত আমাৰ ITI খন আছে। তিনিচুকীয়া ডিষ্ট্ৰিক্ট জেলখন পাৰ হৈয়ে আমাৰ ITI খন আপোনালোকে পাব। আৰু আমাৰ ITIতে কি কোৰ্চ আছে NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সেইটো ক'ব বিচাৰিম। আমাৰ ইয়াতে উপলব্ধ ট্ৰেডসমূহ হৈছে, প্ৰথমটো ট্ৰেড হ'ল ফিটাৰ। ফিটাৰটো হ'ল 2 বছৰীয়া এটা ট্ৰেড হয়। আৰু ফিটাৰটো পঢ়ি অইল ONGC ৰেলৱে সকলোতে জবৰ অপশ্যন থাকে। লগতে প্ৰাইভেটৰ ক্ষেত্ৰতো গোটেইখিনি অপশ্যন পোৱা যায়। প্ৰাইভেটৰ ক্ষেত্ৰত যিকোনো অট'মোবাইল ইণ্ডাষ্ট্ৰি হওক, মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিত হওক, সকলোতে জবৰ সুবিধা থাকে। তাৰপিছতে নেক্সট যিটো কোৰ্চ হৈছে সেই কোৰ্চটো হ'ব ইলেক্ট্ৰিচিয়ান। ইলেক্ট্ৰিচিয়ানো এটা 2 বছৰীয়া পাঠ্যক্ৰম হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে মই ইলেক্ট্ৰিচিয়ান পঢ়িম, কাৰেণ্টৰ লগত কাম কৰা যায় ইণ্টাৰেষ্টেড, কাৰণ ইলেক্ট্ৰিচিয়ান যিসকলে পঢ়িব সকলো কাৰেণ্টৰ কাম হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে মই কাৰেণ্টৰ ৰিলেটেড বা ইলেক্ট্ৰিকেল হওক বা ইলেক্ট্ৰিচিটি হওক বা ৰিলেটেড কাম কৰিব ইণ্টাৰেষ্টেড হয়, সেইসকলে ITI ইলেক্ট্ৰিচিয়ান পঢ়ক। কাৰণ ITI কাৰণ আজিৰ দিনত কাৰেণ্ট নহ'লেতো একো কামেই নাই। সকলো ইণ্ডাষ্ট্ৰিত হওক, ঘৰ হওক, প্ৰত্যেক ঘৰতে হওক, প্ৰত্যেকটো ইণ্ডাষ্ট্ৰি হওক, প্ৰত্যেকটো ক্ষেত্ৰতে কাৰেণ্ট নহ'লে কাম নহয়। গতিকে ইলেক্ট্ৰিচিয়ান ট্ৰেড এটা এনেকুৱা এটা ট্ৰেড যিটো ডিমাণ্ড সদায় থাকে। তো এই ট্ৰেডটো পঢ়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে যিকোনো ইণ্ডাষ্ট্ৰিত জব পাবলৈ সক্ষম হয়। গতিকে অতি ডিমাণ্ডেবল ট্ৰেড হয়। আৰু অইল ONGC ৰেলৱেটো চাকৰি অপশ্যন থাকেই। গতিকে এই ট্ৰেডটো পঢ়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে চেল্ফ এমপ্লয়মেণ্টটো পাব পাৰে। কাৰণ এই কোৰ্চটো কৰাৰ পাছতে এজন ছাত্ৰ বা ছাত্ৰীয়ে কেনেকৈ হাউচ ৱাইৰিং কৰে, ফেন এখন বেয়া হ'লে কেনেকৈ বনাব, বা মটৰ এটা বেয়া হ'লে কেনেকৈ বনাব, মটৰ এটা কেনেকৈ ফিটিং কৰিব, ফেন এখন কেনেকৈ ফিটিং কৰিব, লাইট বাল্ব, লগতে ঘৰটো কেনেকৈ ৱাইৰিং কৰিব, গোটেইখিনি নলেজ পাই যায়। আৰু সেইখিনি পোৱাৰ পাছতে নিজে হ'লেও বেলেগৰ যিবিলাক নতুন নতুন ঘৰ হৈ আছে সেই ঘৰবিলাকত ৱাইৰিং কৰি, হাউচ ৱাইৰিং কৰিও বহুত টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। গতিকে ইলেক্ট্ৰিচিয়ান ট্ৰেড এটা অতি ভাল ট্ৰেড হয়। এই ট্ৰেডটো পঢ়ি ছাত্ৰ ছাত্ৰীয়ে অতি সহজতে জব পাবলৈ সক্ষম হয়। এইটো কোৰ্চ কৰিব পাৰিব আমাৰ অসম ITIত। ভাৰত চৰকাৰৰ NCVT কোৰ্চ হয়। চাৰ্টিফিকেটখন পাব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। আৰু তাৰ পাছতে নেক্সট কোৰ্চটো হৈছে মেকানিক ডিজেল। মেকানিক ডিজেলটো 1 বছৰীয়া পাঠ্যক্ৰম হয়। 1 বছৰ পঢ়িব লাগিব। আৰু যিহেতু নামটোৱে কৈছে মেকানিক ডিজেল, কাৰণ ইয়াত সকলো ডিজেল ইঞ্জিনৰ ওপৰত ট্ৰেইনিং হ'ব। যিবিলাক ডিজেল চালিত ইঞ্জিন, গাড়ী ইঞ্জিনো হ'ব পাৰে, জেনেৰেটৰ ইঞ্জিনো হ'ব পাৰে, যিকোনো ডিজেল ইঞ্জিনৰ ওপৰত ট্ৰেইনিং দিয়া হ'ব। কাৰণ এতিয়া চাবলৈ গ'লে ইয়াৰ ডিমাণ্ডটো ক'ত, এতিয়া অইল ONGC ৰেলৱে এইবিলাক ইয়াৰ ডিমাণ্ডটো বহুত। কাৰণ অইলত ডিজেল চালিত ইঞ্জিন বহুত থাকে, অইলতো লগতে ONGCটো থাকে আৰু ৰেলৱেটো থাকে। ৰেলৱে ইঞ্জিনবিলাকো ডিজেলত চলে। গতিকে
ডিজেল ইঞ্জিনৰ ডিমাণ্ড বহুত আছে কাৰণ গাড়ীবিলাক এতিয়া বহুত কমাৰ্চিয়েল যিবিলাক গাড়ী কমাৰ্চিয়েল গাড়ী JCB বিলাক সকলোবিলাক ডিজেলেদি চলি মানে ডিজেলৰ ওপৰতে গোটেই কমাৰ্চিয়েল গাড়ীবিলাক চলি আছে গতিকে প্ৰাইভেট সেক্টৰ হওক গভৰ্ণমেণ্টত হওক বা যিকোনো ইণ্ডাষ্ট্ৰি ক্ষেত্ৰত ডিজেল ইঞ্জিনৰ ডিমাণ্ডটো বহুত গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে মই অইলত এটা জব কৰিব লাগে বা অইলত চাকৰি এটা লাগে তো সেইসকলে যদি কম টাইমত পঢ়িব বিচাৰিছে সেইসকলে ডিজেল মেকানিক কোৰ্সটো এটা বেষ্ট কোৰ্স হয় কাৰণ এবছৰীয়া পাঠ্যক্ৰম হয় এবছৰ পঢ়িয়ে অইলত চাকৰি পাবৰ বাবে এলিজিবল হৈ যায় কাৰণ অইলত ডিজেল মেকানিকৰ জব বহুত ওলায় গতিকে ছাত্ৰ ছাত্ৰীসকলে এই ডিজেল মেকানিক কোৰ্সটো পঢ়িব পাৰে বহুত ভাল কোৰ্স হয় আৰু অলৰেডি আমাৰ অসম আইটিআইৰ পৰা বহুত কেইটা ষ্টুডেণ্ট ইয়াৰ পৰা পাছ কৰি অইল ইণ্ডিয়াত চাকৰি কৰি আছে বহুত ভালকৈ কৰি আছে ভাল কোৰ্স হয় গতিকে মই বাৰে বাৰে ক'ব বিচাৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে এবছৰ ভিতৰতে যদি ভাল কোৰ্স এটা কৰিব বিচাৰিছে ডিজেল মেকানিক কৰক তাৰ পাছতে আৰু এটা কোৰ্স আছে আমাৰ ইয়াত ষ্টেনোগ্ৰাফি সেক্ৰেটাৰিয়েল এছিষ্টেণ্ট এক বছৰীয়া পাঠ্যক্ৰম হয় যিটো শৰ্ট হেণ্ড বুলি কোৱা হয় এটা শৰ্ট হেণ্ড বুলি ক'ব গ'লে মই ক'ব বিচাৰিম শৰ্ট হেণ্ড কাক কোৱা হয় মানে এটা ফৰ এক্সাম্পল এটা দীঘল সেন্টেন্স বা মোৰ নামটোকে হওক মই কোড লেংগুৱেজত লিখি থ'ম সেই কোড লেংগুৱেজ বা কোডত এটা কোডত লিখি থোৱা হয় সেই কোডটো ষ্টেনোগ্ৰাফাৰসকলেহে গম পাব যে এইটো কি হয় সেই ষ্টেনোগ্ৰাফাৰত সেইটো গোটেই বস্তুবিলাক ট্ৰেইনিং দিয়া হয় যে শৰ্ট হেণ্ডৰ ওপৰত আৰু এই শৰ্ট হেণ্ডৰ ডিমাণ্ড আমাৰ কোৰ্টত থাকে হাই কোৰ্টত থাকে প্ৰেছবিলাকত থাকে বিভিন্ন চৰকাৰী অফিচবিলাকত ষ্টেনোগ্ৰাফাৰৰ ডিমাণ্ড থাকে গতিকে এইটো এটা চৰকাৰী চাকৰি পাবৰ বাবে অতিকৈ ভাল পাঠ্যক্ৰম হৈছে ষ্টেনোগ্ৰাফাৰ সেক্ৰেটাৰিয়েল এছিষ্টেণ্ট আগতে এটা বেলেগ কোৰ্স আছিলে কিন্তু এতিয়া দুটা মিলাই এটা কোৰ্স হৈ গ'ল কাৰণ সেক্ৰেটাৰিয়েল এছিষ্টেণ্টৰ ক্ষেত্ৰত অফিচৰ সকলো অফিচিয়েল কাম এটা কম্পিউটাৰত কেনেকৈ ব্যৱহাৰ কৰিব প্ৰিণ্ট আউট কেনেকৈ কৰিব জেৰক্স কেনেকৈ কৰিব মেইল কেনেকৈ পঠাব সকলোখিনি নলেজ দিয়া হয় গতিকে এই দুটা ষ্টেনোগ্ৰাফাৰ সেক্ৰেটাৰিয়েল এছিষ্টেণ্ট এটা বহুত ভাল কোৰ্স হয় এই কোৰ্সটো কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে কোৰ্সটো কৰি যিকোনো চৰকাৰী জবত এপ্লাই কৰিব পাৰিব লগতে অইল ইণ্ডিয়াত এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিঙৰো সুবিধা ওলায় অইল ইণ্ডিয়াত এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিঙো কৰিব পাৰিব তাৰ পাছতে আন এটা কোৰ্স হৈছে কোপা কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেণ্ট কম্পিউটাৰ পাঠ্যক্ৰম হয় এবছৰীয়া পাঠ্যক্ৰম হয় আৰু এই পাঠ্যক্ৰমটো পঢ়াৰ কি লাভ ক'ব বিচাৰিম এতিয়াতো কম্পিউটাৰ পাঠ্যক্ৰম চবেই কোনোবা প্ৰাইভেট ইনষ্টিটিউটবিলাকতো কৰিয়ে আছে ফৰ এক্সাম্পল DCA ADCA PGDCA তো বহুতে কৰিছে কিন্তু মই ক'ব বিচাৰিম কোপা পঢ়ক কোপা ITI কোপা যিটো কোৰ্স হয় এই কোৰ্সটোত কম্পিউটাৰ ছফ্টৱেৰ হাৰ্ডৱেৰ লগতে প্ৰগ্ৰামিং লেংগুৱেজ গোটেইখিনি ইণ্টাৰনেটৰ যিটো নেটৱৰ্কিঙৰ যিখিনি কাম হয় সকলোখিনি ইয়াতে কোৰ্সত ইনক্লুড আছে গতিকে এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি কোপা পঢ়ে ছফ্টৱেৰ হাৰ্ডৱেৰ লগতে নেটৱৰ্কিঙৰ কাম গোটেইখিনি কাম ইয়াতে শিকিব পাব আৰু এই কোৰ্সটো পঢ়াৰ পাছত এখন সম্পূৰ্ণ চৰকাৰী চাৰ্টিফিকেট অশোক স্তম্ভ থকা চাৰ্টিফিকেট পাব যিটো NCVTৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব আৰু সেই চাৰ্টিফিকেটখন লৈ যিকোনো চৰকাৰী চাকৰিত এপ্লাই কৰিব পাৰিব কাৰণ আজিকালিতো উইদাউট কম্পিউটাৰ চাৰ্টিফিকেটটো কোনো জবেই নাই চৰকাৰী চাকৰিবিলাক কাৰণ কম্পিউটাৰ যিকোনো চৰকাৰী চাকৰি ওলালেতো কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰে গতিকে কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিলে কোপা চাৰ্টিফিকেটখন সুন্দৰভাৱে দিব পাৰিব আৰু সবতকৈ ডাঙৰ কথা ভাল ট্ৰেইনিং পাব ভাল প্ৰেক্টিকেল ট্ৰেইনিং হয় আমাৰ ইয়াতে মানে সম্পূৰ্ণ প্ৰেক্টিকেল নলেজটো কম্পিউটাৰ ক্ষেত্ৰত পাব ঠিক আছে এটা কম্পিউটাৰ কোৰ্সটো আজিৰ দিনত আটাইতকৈ প্ৰয়োজনীয় কোৰ্স বুলি ভাবোঁ কাৰণ উইদাউট কম্পিউটাৰটো আজিকালি একোৱেই নহয় তাৰ পাছতে আন এটা ভাল পাঠ্যক্ৰম আমাৰ ইয়াতে উপলব্ধ হয় এই কোৰ্সটো এতিয়া অইলত বহুত ডিমাণ্ড চলি আছে কাৰণ এই কোৰ্স পঢ়া ষ্টুডেণ্ট বহুত কম আৰু কোৰ্সটো হৈছে ইনষ্ট্ৰুমেণ্ট মেকানিক হয় ইনষ্ট্ৰুমেণ্ট মেকানিক দুবছৰীয়া কোৰ্স হয় আৰু এই কোৰ্সটোৰ ডিমাণ্ড ডে বাই ডে অইলত বাঢ়ি গৈছে আৰু এই ইনষ্ট্ৰুমেণ্ট মেকানিকৰ ট্ৰেড অসমৰ কোনো প্ৰাইভেট ITIত নাই আমাৰ ইয়াতে বৰ্তমান উপলব্ধ হয় গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে ইনষ্ট্ৰুমেণ্ট মেকানিকটো পঢ়িব বিচাৰিছে সেইসকলে আমাৰ অসম ITIত পঢ়িব পাৰিব আৰু অইল ইণ্ডিয়াত জব পাবৰ বাবে এটা ভাল কম্পিটিশ্যন নাইকিয়া এটা ভাল কোৰ্স হয়
কাৰণ এই কোৰ্চটো পঢ়া ল'ৰা ছোৱালী খুব কম আছে আৰু যদি পাছ কৰি থয় অতি সোনকালে অতি কম সময়তে অইলত চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে এইকেইটা পাঠ্যক্ৰম আমাৰ অসম আই টি আইত উপলব্ধ হয় আৰু আমাৰ আই টি আইত পঢ়া চবতকৈ ভাল এটা সুবিধা কি হ'ব মই ক'ব বিচাৰিম, আমাৰ ইয়াতে 100% প্ৰেক্টিকেল নলেজ পাব। কাৰণ আমাৰ আই টি আইখন ভাৰত চৰকাৰৰ NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় আৰু আমাৰ ইয়াতে যিবিলাক প্ৰেক্টিকেলৰ সা সৰঞ্জাম আছে সকলো অত্যাধুনিক হয় আৰু নতুন সা সৰঞ্জাম হয় আৰু সেইবিলাকে যিবিলাক ষ্টুডেণ্টে ইউজ কৰি ভাল এটা প্ৰেক্টিকেল ল'ব পাৰিব, ভাল প্ৰেক্টিকেল কৰি ভাল জব ল'ব পাৰিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে মই NCVT স্বীকৃতিপ্ৰাপ্ত আই টি আইত পঢ়িম, ভাল এখন চাৰ্টিফিকেট লাগে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাৰ্টিফিকেট লাগে, তো সেইসকলে আমাৰ অসম আই টি আই ককৰাতলি তিনিচুকীয়াত নামভৰ্তি কৰা সুযোগ ল'ব পাৰিব। নামভৰ্তি এতিয়া আমি আৰম্ভ কৰিছোঁ 2024 বৰ্ষৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত আই টি আই পঢ়িবলৈ ইচ্ছুক হৈ আছে সেইসকলে আজিয়ে যোগাযোগ কৰক আমাৰ অসম আই টি আই ককৰাতলি তিনিচুকীয়াত। পলম নকৰিব, যিহেতু ছিটৰ সংখ্যা লিমিটেড হয়, আমি বহুত ছিট নাথাকে, আমাৰ ওচৰত লিমিটেড ছিট থাকে। যিসকলে আগতীয়াকৈ আহিব সেইসকলেহে ছিট পাব। গতিকে পলম নকৰিব, ছিটৰ বাবে আজিয়ে যোগাযোগ কৰক। আমাৰ অসম আই টি আই স্ক্ৰীণত আমাৰ নম্বৰটো আহি আছে, নম্বৰটোত যোগাযোগ কৰি আমাৰ অফিচলৈ আহক। আৰু এডমিশ্যনৰ বাবে কি কি ডকুমেণ্ট লাগে বহুতে সুধি থাকে, মই ক'ব বিচাৰিম এডমিশ্যনৰ বাবে মেট্ৰিকৰ ডকুমেণ্ট প্ৰয়োজন। কাৰণ আই টি আই পঢ়িবলৈ হায়াৰ ছেকেণ্ডেৰী পাছ নালাগে, আই টি আই পঢ়িবলৈ মেট্ৰিক পাছ হ'লেই হ'ল। আৰু মেট্ৰিক পাছৰ ডকুমেণ্টখিনি লাগিব এডমিশ্যনত, এডমিট পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, ফটো, আধাৰ কাৰ্ড, যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট লৈ আনিব, যদি PRC আছে PRC লৈ আনিব। যি ডকুমেণ্ট আছে PRC, কাষ্ট চাৰ্টিফিকেট, মেট্ৰিকৰ ডকুমেণ্ট, এডমিট পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, আধাৰ কাৰ্ড, ফটো, সেই ডকুমেণ্টখিনি লৈ আপোনালোকৰ অফিচলৈ আহক, এডমিশ্যন হৈ যাব। গতিকে পলম নকৰিব। যিসকলে ভাবিছে ভাৰত চৰকাৰৰ NCVT, বিশেষকৈ চবচে ডাঙৰ কথা NCVT চাৰ্টিফিকেট পাব। NCVT নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিঙৰ চাৰ্টিফিকেট পাব। NCVT চাৰ্টিফিকেট লৈ ভাৰতৰ যিকোনো জেগাত জব কৰিব পাৰিব, লগতে সকলো ঠাইতে ডিমাণ্ডটো বেছিকৈ পাব। গতিকে আজিয়ে যোগাযোগ কৰক আমাৰ অসম আই টি আই ককৰাতলি তিনিচুকীয়া। পলম নকৰিব, আসন সংখ্যা লিমিটেড। ধন্যবাদ। জয় অসম।